আৰু আজি মিচিং সাহিত্য পৰিষদৰ সন্মানীয় অধ্যক্ষ আৰু মিচিং বীমা কল্যাণ কেন্দ্ৰ কমিটিৰ সন্মানীয় সভাপতি সকলোৰে প্ৰিয় সদাৰ নেতা সুনীল পেগু ছাৰ আজি উপস্থিত হৈ লগতে আমি ঢকুৱাখানা জিলা TMPK সহযোগত আৰু পূব ঢকুৱাখানা মানমৰা আঞ্চলিক সমিতিৰ সহযোগত আৰু ইয়াৰে স্থানীয় বিভিন্ন নলো ত্ৰিবেলম মানে সকলো বহাই মিলো আসিদম বাৰিকাৰ আগন তুলাই নেৰম বহাই আতুনকে লাগাঙে কিন্তু ত্ৰিবেল লোক সব টাঙ্গাবিয়ে নামনা অফিসিয়াল নিয়ম মতে টানি আকো আমি নাট গাবলি পারে এরম নলো আমি ন কাস্টডিয়া না এরম নলো বিলা বলে অনক আছম লেতেৰা আছম কোকামা সাহিত্য পৰিষদৰ উদ্যোগত আজি 21 নং পূব ঢকুৱাখানা মানমৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত আজি 60টাতকৈ পৰিয়ালৰ যিসকল পৰিয়ালে ব্ৰহ্মপুত্ৰ বানপানীত প্লাবিত হৈছিল সেইসকলক আজি আত্মৱশ্যকীয় সামগ্ৰী প্ৰদান কৰিছে। আৰু আজি মিচিং সাহিত্য পৰিষদৰ সন্মানীয় অধ্যক্ষ আৰু মিচিং বীমা কল্যাণ কেন্দ্ৰ কমিটিৰ সন্মানীয় সভাপতি সকলোৰে প্ৰিয় সদাৰ নেতা সুনীল পেগু ছাৰ আজি উপস্থিত হৈ লগতে আমি ঢকুৱাখানা জিলা TMPK সহযোগত আৰু পূব ঢকুৱাখানা মানমৰা আঞ্চলিক সমিতিৰ সহযোগত আৰু ইয়াৰে স্থানীয় বিভিন্ন দল সংগঠন আৰু ইয়াতে আমাৰ মাজত আছে ভাৰতীয় জনতা পাৰ্টি ঢকুৱাখানা মণ্ডল সমিতিৰ সভাপতি সুনীল দলে ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টি ST মৰ্চাৰ জিলা সভাপতি বিজয় পেগু ডাঙৰীয়া উপস্থিত আছে। আৰু আমাৰ মিচিং জাতীয় সংগঠন কেন্দ্ৰীয় নেতা সুৰেশ দলে ব্ৰিগেন দলে উপস্থিত আছে। আৰু আজি আমি মিচিং সাহিত্য পৰিষদক আমি শলাগ জনাইছোঁ আৰু বিশেষভাৱে 21 নং পূব ঢকুৱাখানা পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য আমাৰ সকলোৰে প্ৰিয় নেতা সুনীল পেগু ছাৰক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু তেখেতে যোৱাকালি এই অঞ্চলসমূহ পৰিদৰ্শন কৰিছে আৰু পৰিদৰ্শন কৰি আজি আমাৰ যিসকল ৰাইজ অসুবিধাত ভুগি আছে এই ভুক্তভোগী ৰাইজক আজি সকাহ দিবৰ কাৰণে যি সামগ্ৰী প্ৰদান কৰিছে ইয়াৰ কাৰণে আমি শলাগ জনাইছোঁ আৰু আমি আশা কৰিছোঁ তেখেতে যি সামগ্ৰী প্ৰদান কৰিছে ইয়াৰ জৰিয়তে ৰাইজে অলপ হ'লেও উপকৃত হ'ব। আৰু ইতিমধ্যে বানপানী অলপ কমিছে যদিও ইমান কমা নাই হ'লেও কমিছে, গতিকে ৰাইজে যথেষ্ট ভুক্তভোগী হৈ আছে যিহেতু ঘৰসমূহ সম্পূৰ্ণ বানৰ তলত আছে। গতিকে আমি আশা কৰিছোঁ যে এই যি ছাৰে যি পদক্ষেপ লৈছে এই পদক্ষেপে নিশ্চয় ৰাইজক কিছু হ'লেও অলপ সকাহ দিছে। গতিকে আমি ইয়াৰে পুনৰবাৰ আমি TMPK ঢকুৱাখানা জিলা সমিতিৰ তৰফৰ পৰা আমি ছাৰক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু বিশেষকৈ 60টা পৰিয়ালতকৈ অধিক পৰিয়াল বিশেষকৈ বান্দেনা বাঘচুক যোগী তুৰিবাৰী আদি অঞ্চলত বিস্তীৰ্ণ অঞ্চল বানত প্লাবিত হৈ আছিলে। সেই প্লাবিত হৈ থকা ৰাইজক আজি সকাহ দিছে। আজি সকলো ৰাইজৰ সহযোগত আৰু ইয়াৰে বিভিন্ন দলৰ স্থানীয় দল সংগঠনৰ সহযোগত আৰু মিচিং জাতীয় সংগঠন TMPK সহযোগত আজি সামগ্ৰীসমূহ প্ৰদান কৰা হৈছে। গতিকে আমি সকলোকে আজি যি এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা আমাৰ বানপানীত কবলত পৰি থকা আমাৰ স্থানীয় ৰাইজক এনেধৰণে সহায় সহযোগ কৰাৰ কাৰণে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।